নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে তুলা ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো তুলা ৰাশিৰ জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ চাকৰি ব্যৱসায় শিক্ষা স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটালি সাইকিক ৰিডিং তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ তুলা ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলক এই জুলাই মাহৰ আৰম্ভণিতে আপোনালোকৰ মনত নিজৰ আবেগ অনুভূতিসমূহ যথেষ্ট জাগ্ৰত হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকক ইমোশনেলি যথেষ্ট সেনজিটিভ হোৱা দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকৰ ক্ৰিয়েটিভিটি বাঢ়িব মনলৈ নানা ধৰণৰ আইডিয়াসমূহ হয়তো আহিব পাৰে লগতে মাহৰ প্ৰথম ভাগত আপোনালোকক হয়তো কোনোবাই ভাল গিফ্ট দিব পাৰে নতুবা আপুনিও হয়তো আপোনাৰ প্ৰিয় ব্যক্তিসকলক কিবা ভাল গিফ্ট দিব পাৰে নতুবা কাৰোবাৰ জীৱনলৈ এই সময়ছোৱাত হয়তো নতুন ব্যক্তিৰ আগমন হ'ব পাৰে কাৰোবাৰ জীৱনলৈ মাহৰ প্ৰথম ভাগতে হয়তো কাৰোবাৰ প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে কবলৈ গলে মাহৰ আৰম্ভণিটো তুলা ৰাশিৰ জাতক জাতিকাৰ যথেষ্ট পজিটিভ এনাৰ্জিৰ মাজেৰে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোতকৈ ডাঙৰ কথা হ'ল মাহৰ মধ্যভাগত তুলা ৰাশিৰ জাতক জাতিকাৰ বহুতৰে হয়তো বহুদিনীয়া পুৰণি মনৰ আশা পূৰণ হ'ব পাৰে এই 9 অফ কাপস এই কাৰ্ডখন হৈছে উইশ ফুলফিলমেন্টৰ অৰ্থাৎ মনৰ আশা পূৰণৰ কাৰ্ড গতিকে ভগৱানে কৰক তুলা ৰাশিৰ জাতক জাতিকাৰ বহুদিনীয়া মনৰ আশা এই জুলাই মাহত সোনকালে পূৰণ হওক লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ এই মাহত কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰোথ আছে ডেভেলপমেন্ট আছে ক'বলৈ গ'লে এই মাহত আপোনালোকৰ নলেজ আপোনালোকৰ জ্ঞান যথেষ্ট বাঢ়িব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে নিজৰ জ্ঞানসমূহ নিজৰ জ্ঞানৰ ভাণ্ডাৰ বিকাশ কৰিবৰ বাবে চেষ্টা কৰিব এই সময়ছোৱাত বহুতে হয়তো নতুনকৈ চাকৰি পাব পাৰে নতুবা চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰমোশন হ'ব পাৰে নতুবা বহুতে যদি ইমান দিন ট্ৰান্সফাৰ বিচাৰি আছিল মাহৰ প্ৰথম ভাগতে হয়তো আপোনালোকে বিচাৰি থকা ঠাইত ট্ৰান্সফাৰ হ'ব পাৰে নতুবা কোনোবাই যদি পূৰ্বতে চৰকাৰী বিভাগৰ কিবা পৰীক্ষাত অৱতীৰ্ণ হৈ আছিল তেন্তে মাহৰ প্ৰথম ভাগতে হয়তো এই ক্ষেত্ৰত আপোনালোকে ভাল ৰিজাল্ট পাব পাৰে কোনোবাই হয়তো মাহৰ প্ৰথম ভাগত এই মাহত চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব পাৰে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত মোটামুটি আপোনালোকৰ ঠিকেই লাভ হোৱা দেখিবলৈ পোৱা গৈছে অৱশ্যে আপোনালোকে যিমানখিনি লাভৱান হ'ব বুলি ভাবিছিল সিমানখিনি হোৱা দেখা পোৱা নাই যদিও আপোনালোকে বিচৰা ধৰণৰে 70% or more than 70% বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে লগতে শিক্ষাৰ্থীসকলৰ এই মাহত শিক্ষাৰ প্ৰতি ধাউতি বাঢ়িব মনোযোগ বাঢ়িব তেওঁলোকে হয়তো এই মাহত ভৱিষ্যতত কি পঢ়িব অৰ্থাৎ তেওঁলোকে উচ্চ শিক্ষাৰ বাবে কি বিষয় সিলেক্ট কৰিব হেলৈ হয়তো দকৈ চিন্তা কৰিব পাৰে আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো এই মাহত তেওঁলোকে ৰিজাল্ট মোটামুটি ভাল কৰাই দেখিবলৈ পোৱা গৈছে অৱশ্যে কোনো ক্ষেত্ৰত কোনো শিক্ষাৰ্থীক মাহৰ প্ৰথম ভাগত পঢ়া শুনাৰ পৰা নিজৰ মনটো ভালৰে কাটি অন্য দিশতো গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে সকলো পৰীক্ষাৰ্থীয়ে সকলো তুলা ৰাশিৰ জাতক জাতিকাৰ পৰীক্ষাৰ্থীয়ে এই মাহত কিন্তু ভাল ৰিজাল্ট কৰিবলৈ সক্ষম নহব এই মাহটো হৈছে আপোনালোকৰ কাৰ্মিক মাহ অৰ্থাৎ আপোনালোকে এই মাহত যেনে ধৰণৰ নিজৰ প্ৰচেষ্টা নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবঢ়াব আপোনালোকে ফলাফলসমূহ তেনে ধৰণৰে পাবলৈ সক্ষম হ'ব লগতে এই মাহত আপোনালোকৰ পিতৃ মাতৃৰ লগত সুসম্পৰ্ক গঠন হ'ব বিশেষকৈ আপোনাৰ পিতৃয়ে আপোনালোকক বিভিন্ন ক্ষেত্ৰত জীৱনত বিভিন্ন ক্ষেত্ৰত যথেষ্ট ইমোশনেল সাপোৰ্ট দিব আপোনাৰ পিতৃয়ে হয়তো আপোনাক এই মাহত কিবা ভাল গিফ্ট দিব পাৰে লগতে যিসকলৰ সন্তান আছে এই মাহত আপোনালোকে নিজৰ সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব হয়তো কাৰোবাৰ সন্তানে এই মাহত জীৱনত কোনোবা ক্ষেত্ৰত অন্তৰত আঘাত পাব পাৰে বা আবেগিকভাৱে তেওঁলোক হয়তো এই মাহত কিছু দুৰ্বল হ'ব পাৰে গতিকে নিজৰ সন্তানক এই মাহত আপোনালোকে জীৱনত বিভিন্ন ক্ষেত্ৰত ভালদৰে চোকা নজৰ দিব আৰু এই মাহত ক'বলৈ গ'লে আপোনাৰ গাইডেন্সৰ
আপোনাৰ সন্তানৰ যথেষ্ট প্ৰয়োজন আপোনাৰ প্ৰপাৰ গাইডেন্সৰ জৰিয়তে আপোনাৰ সন্তানে এই মাহত জীৱনত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব গতিকে আপোনালোকে সময় উলিয়াই নিজৰ সন্তানক উপযুক্ত সময় দিবলৈ চেষ্টা কৰিব লগতে যিসকলে ব্যক্তিগত সম্পৰ্ক নতুবা প্ৰেমৰ সম্পৰ্কত আছে এই মাহত আপোনালোকৰ সম্পৰ্ক মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে আজিৰ ভিডিঅ' চোৱা more than 50% অৰ্থাৎ 50%তকৈ বেছি প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিৰ আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো ইমোশনাল অ্যাটাচমেন্ট বাঢ়িব মৰম চেনেহ আপোনালোকৰ মাজত বাঢ়িব আপোনালোকৰ মাজত যথেষ্ট ৰোমান্টিকতা দেখিবলৈ পোৱা গৈছে ইজনে আনজনৰ লগত সময় পাৰ কৰি হয়তো যথেষ্ট আনন্দিত হ'ব কিন্তু কোনো কোনো তুলা ৰাশিৰ জাতক জাতিকাৰ হয়তো আজিৰ ভিডিঅ' চোৱা 10-12% তুলা ৰাশিৰ জাতক জাতিকাৰ যিসকলে প্ৰেমৰ বহুদিনীয়া সম্পৰ্কত আছে এই মাহত আপোনালোকৰ সম্পৰ্ক হয়তো বেয়াৰ ফালে ঢাল খাব পাৰে আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এই মাহত কিছু হয়তো যুক্তিতৰ্ক হ'ব পাৰে বা কোনোবা ক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকক হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে আৰু সেইবাবে কাৰোবাৰ হয়তো এই মাহত প্ৰেমৰ ক্ষেত্ৰত বহুদিনীয়া সম্পৰ্কৰ বিচ্ছেদ হ'ব পাৰে লগতে যিসকলে হাই ইনভেষ্টমেন্ট কৰিব বিচাৰিছে অৰ্থাৎ মিউচুৱেল ফাণ্ড শ্বেয়াৰ মাৰ্কেট বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন সোৰ্সত যথেষ্ট টকা পইচা ইনভেস্ট কৰিব বিচাৰিছে এই মাহত এই ক্ষেত্ৰত টকা পইচা ইনভেস্ট কৰিলে আপোনালোকে কিন্তু বিশেষ লাভৱান হোৱা দেখিবলৈ পোৱা নাই লগতে এই মাহত আপোনালোকৰ স্বাস্থ্য পাতি মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে যদিও কাৰোবাৰ হয়তো অবেসিটি অৰ্থাৎ মেদবহুলতাৰ সমস্যা হ'ব পাৰে দেহত হয়তো অতিৰিক্ত ফেটছ চৰ্বি জমা হ'ব পাৰে গতিকে এই মাহত আপোনালোকে ৰেগুলাৰ ফিজিক্যাল এক্সাৰসাইজ কৰিব লগতে নিজৰ ঘৰুৱা কামবোৰ নিজে কৰিবৰ বাবে চেষ্টা কৰিব নিজৰ কেৰিয়াৰ গুৰুত্ব দিয়াৰ লগতে আপোনালোকে ঘৰৰ কামবিলাকতো যদি নিজে ইনভলভ হয় তেতিয়া আপোনালোকৰ স্বাস্থ্য পাতি নিশ্চয় ভালে থাকিব লগতে যিসকলে কোৰ্ট কাছাৰী মুকদ্দমাত অৰ্থাৎ লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে এই মাহত এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে হয়তো কোৰ্ট কাছাৰী কিবা মুকদ্দমাৰ ক্ষেত্ৰত আপোনালোকে বহু দিন ধৰি দৌৰাদৌৰি কৰি আছিল কিন্তু এই মাহত আপোনালোকে আদালতৰ পৰা এক বিশেষ ভাল ৰায়দান পোৱা অৰ্থাৎ আপোনাৰ সপক্ষে ৰায়দান পোৱা দেখিবলৈ পোৱা গৈছে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত এই মাহটো তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে যথেষ্ট শুভ মাহ বুলি ক'ব পাৰি লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰীৰ সন্ধান কৰি আছে এই মাহত আপোনালোকে বিচৰা ধৰণৰ পাত্ৰ বা পাত্ৰী পাবলৈ সক্ষম হ'ব যদিও কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে সেয়া হয়তো আপোনাৰ ফেমিলিৰ হ'ব পাৰে নতুবা বিপৰীত পক্ষৰো হ'ব পাৰে তেনে ব্যক্তিয়ে আপোনালোকৰ বিবাহৰ ডেট ফিক্সড হোৱাৰ ক্ষেত্ৰত হয়তো কিছু বাধা আৰোপ কৰিব পাৰে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকেই থাকিব এই মাহত আপোনালোক দুয়ে মিলি হয়তো ভৱিষ্যতৰ বাবে কিবা ডাঙৰ পৰিকল্পনা কৰিব পাৰে হয়তো আপোনালোকে নতুন কৰ্মৰ পাতনি মেলিব পাৰে লগতে এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ কিবা কথাৰ জৰিয়তে আপোনালোকে হয়তো অন্তৰত আঘাত পাব পাৰে আপোনালোকৰ মাজত হয়তো ইগো ক্লেশৰ কিছু সমস্যা হ'ব পাৰে আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনাৰ হাজবেণ্ড বা ওয়াইফে আপুনি যেনে ধৰণৰ হয়তো সন্মান প্ৰেম তেওঁৰ পৰা আশা কৰে ঠিক তেনেদৰে হয়তো এই মাহত পাবলৈ সক্ষম হোৱা নাই কিন্তু চিন্তা নকৰিব মাহৰ মধ্যভাগতহে এনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মাহৰ শেষৰ ফালে আপোনাৰ নিজৰ পৰিয়ালৰ লগত আপোনাৰ হাজবেণ্ড আৰু ওয়াইফৰ লগত সম্পৰ্ক সুমধুৰে দেখিবলৈ পোৱা গৈছে লগতে যিসকলে উচ্চ শিক্ষাৰ বাবে দূৰণিত পঢ়াৰ বাবে পৰিকল্পনা কৰিছিল তেওঁলোকে এই মাহত অৰ্থাৎ হায়াৰ ষ্টাডিজৰ বাবে এই মাহটো ছাত্ৰ ছাত্ৰীৰ যথেষ্ট শুভ মাহ বুলি ক'ব পাৰি এই মাহত বহুতো ছাত্ৰ ছাত্ৰী বহুতো তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো উচ্চ শিক্ষাৰ বাবে বিদেশলৈও যাব পাৰে নতুবা ঘৰৰ পৰা বহু দূৰত থকা শিক্ষানুষ্ঠানত হয়তো এডমিশন ল'ব পাৰে লগতে এই মাহত বহুতো তুলা ৰাশিৰ জাতক জাতিকাৰ হয়তো দুৰ্ভ্ৰমণ হ'ব পাৰে কিন্তু এই ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সাৱধান হ'ব লগতে এই মাহত তুলা ৰাশিৰ জাতক জাতিকাৰ
সামাজিক প্ৰতিষ্ঠা অটুট থাকিব সমাজত আপোনাৰ মান সন্মান আপোনাৰ জ্ঞানৰ ভাণ্ডাৰ বহল হোৱাৰ বাবে যথেষ্ট বাঢ়িব এই মাহত আপোনাৰ টেলেন্টস আপোনাৰ ইন্টেলেকচুৱেল কোৱালিটিজ আপোনাৰ বাকপটুতা আপোনাৰ বুদ্ধিমত্তা যথেষ্ট বাঢ়িব আৰু তাৰ বাবে এই মাহত ক'বলৈ গ'লে আপোনাৰ অনলাইনতে হওক নতুবা অফলাইনতে হওক ফ্যান ফলোৱাৰ্স কিন্তু যথেষ্ট বাঢ়িব লগতে এই মাহত ক'বলৈ গ'লে আপোনালোকে দেখিবলৈ পূৰ্বতকৈ যথেষ্ট আকৰ্ষণীয় হোৱা দেখিবলৈ পোৱা গৈছে কোনো ক্ষেত্ৰত আপোনালোকৰ মাজত বিউটি উইথ ব্ৰেইনছৰ কনসেপ্ট দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আপোনালোকে কামৰ ক্ষেত্ৰত যেনেকৈ বুদ্ধিয়ক যেনেকৈ চতুৰ তেনেকৈ দেখাটো আপোনালোকে নিজৰ সৌন্দৰ্য বৰ্ধনৰ বাবে নিজৰ ফিটনেস মেইনটেইন কৰাৰ বাবে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত সম্পৰ্ক মোটামুটি ঠিকে থাকে ৰাখিব যদিও কোনো বন্ধুৰ কিবা কঠোৰ বাণীয়ে কঠোৰ বাক্যই হয়তো আপোনালোকক অন্তৰত আঘাত দিব পাৰে হয়তো তেনে বন্ধুৰ পৰা আপোনালোকে তেনে ধৰণৰ আশা নকৰিব পাৰে লগতে এই মাহৰ বাবে তুলা ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে আপোনালোকৰ মনত যি নতুন ধাৰণাৰ সৃষ্টি হৈছে অৰ্থাৎ আপোনালোকৰ যি নতুন ক্ৰিয়েটিভিটিৰ সৃষ্টি হৈছে সেই ক্ৰিয়েটিভিটিৰ ওপৰত আপোনালোকে কাম কৰা আৰম্ভ কৰক আপোনালোকে জীৱনত এই মাহত যি নতুনকৈ কৰাৰ বাবে পৰিকল্পনা কৰিছে সেয়া কেৱল আপোনালোকৰ মনৰ ভিতৰতে নাথাকি তাক কৰ্মৰ ক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰক অৰ্থাৎ নিজৰ ভাল লগা কামবোৰ আপোনালোকে ইমপ্লিমেন্টেশন কৰিবলৈ চেষ্টা কৰক তেতিয়া চাব আপোনাৰ যিখিনি দক্ষতা আছে আপোনাৰ যিখিনি কোৱালিটিজ আছে আপোনাৰ যিখিনি স্কিলছ আছে সেইখিনি চাব কৰ্মৰ জৰিয়তে ভালদৰে তেতিয়াহে প্ৰকাশ পাব আৰু তেতিয়াহে সকলোৱে আপোনালোকৰ কৰ্মৰ প্ৰশংসা কৰিব তেন্তে তুলা ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী